হতা বাহ আকো জোৰা লাগিবনে পুনৰ কংগ্ৰেছক আকোৱালি ল'বনে বিৰোধী ঐক্যমঞ্চই ২৬ত বিজেপিৰ বিৰুদ্ধে যুঁজিবনে ঐক্যবদ্ধ বিৰোধীয়ে বিহালীক লৈ টচনচ হৈ পৰা বিৰোধী ঐক্যমঞ্চৰ কথা পুনৰ শুনা গৈছে কংগ্ৰেছ নেতৃত্বৰ মুখত বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হ'বই লাগিব পিছে এইবাৰ কংগ্ৰেছক মিত্ৰতাৰ চৰ্ত বান্ধি দিছে অখিল গগৈ কি চৰ্ত দিলে অখিল গগৈ স্পষ্টকৈ কৈছোঁ যে প্ৰথম এখন আমাৰ ন্যূনতম অমৈহতীয়া কৰ্মসূচী এখন বিৰোধী পক্ষৰ সকলোৰে এখন ন্যূনতম অমৈহতীয়া কৰ্মসূচী আৰু কোন দলে কিমানখন আসনত ইলেকশ্যন খেলিব কংগ্ৰেছ দলে কিমানটা সমষ্টিত খেলিব আমি কিমানটা সমষ্টিত বেলেগ বেলেগ ৰাজনৈতিক দলে আমি কিমানটা সমষ্টিত খেলিম তাৰ কথাখিনি আগতীয়াকৈ ফিক্স হ'ব লাগিব আগতীয়াকৈ ফিক্স হোৱাৰ পাছতহে আমাৰ মাজত আকৌ ইউনাইটেড প্লেটফৰ্মটো গঠন হ'ব লাগে নহ'লে আকৌ গোটেই বছৰটো ইউনাইটেড প্লেটফৰ্মত কথা পাতিম আৰু ইলেকশ্যনৰ সময়ত আকৌ আপোনাৰ কি কৰিব এক নম্বৰ কথা যে পিছত গৈ আমাক ছিটবিলাক এৰি নিদিব এক নম্বৰ কথা দ্বিতীয়তে আমাক ছিট যিকেইটা এৰি দিব তাতো আকৌ বিসম্বাদী মানুহক উঠাই দিব ইয়াৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গাৰ জোৰত মিত্ৰতা নহয় ৰাজনীতিত একোৱেই স্থায়ী নহয় মিত্ৰতা যোনে যোনে মিত্ৰতা কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ মন আমি মিত্ৰতা কৰিম যাৰ যাৰ যুঁজিবলৈ মন নাই মিলিবলৈ মন নাই তেতিয়াতো আৰু এইটো গা জোৰতটো কৰিব নোৱাৰে নথিং ইজ পাৰ্মানেণ্ট ইন পলিটিক্স কিন্তু কৈছে যে মিত্ৰতা নকৰিলে আপোনালোকে 6খন ছিট পাব সেইটো এটা ঠিক আছে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব এইটোতো কোনোবা এজন মানুহে কৈ দিলেতো আৰু সেইটো শেষ কথা হ'ব নোৱাৰে অসমৰ ৰাইজেহে আমাৰ ভাগ্য বিধাতা প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰো প্ৰেম বন্ধুত্ব আৰু মিত্ৰতাত চৰ্ত নাথাকে সেই প্ৰেমৰ মাজত চৰ্ত থাকিলে কিবা সঁচা প্ৰেম হয় নেকি বন্ধুৰ মাজতো চৰ্ত সাপেক্ষেতো বন্ধু নহয় মিত্ৰতাও ঠিক তেনেকৈ চৰ্ত সাপেক্ষে কোনো মিত্ৰতা নহয় সঁচা প্ৰেম সঁচা বন্ধুত্ব সঁচা মিত্ৰতা হ'বলৈ হ'লে মনৰ মিলন হ'ব লাগিব লগে লগে সকিয়নি জাকিৰ হুছেইন সিকদাৰৰ অখিল গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আপুনি এনেকুৱা কথা বাৰ্তা পদক্ষেপ নল'ব যিসমূহে কংগ্ৰেছ পৰিয়ালক আপোনাক বেয়া পাবলৈ বাধ্য কৰে যে আপোনাৰ কথা বাৰ্তাত অসমৰ ৰাইজে সমস্যাত পৰি গৈছে যে আপুনি আচলতে কি ক'বলৈ গৈ আছে কি কৰিবলৈ গৈ আছে গতিকে অসমৰ ৰাইজক আপুনি বিপদত নেপেলাব মিত্ৰতাক লৈ আশাবাদী গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া মিত্ৰতা লাগিব কিন্তু সমষ্টিৰ বাস্তৱ পৰিৱেশৰ পৰা আঁতৰি মিত্ৰতা অৰ্থহীন অসমৰ ভিতৰত 126 ছিটছ আছে 126টা ছিট আছে প্ৰত্যেক ছিটৰ ৰাজনৈতিক মেপটো নক্সাটো বেলেগ আৰু প্ৰত্যেক সমষ্টিত আমি মাইক্ৰ যেতিয়ালৈকে আমি প্লেনিং নকৰোঁ আমি খালি মিত্ৰতা লাগিব কিন্তু সেই ছিটৰ বাস্তৱ আমি ৰাজনৈতিক পৰিৱেশৰ পৰা আঁতৰি যাব নোৱাৰোঁ মাইক্ৰ মেনেজমেণ্ট আজি তাৰিখত প্ৰয়োজন আছে আমালোকৰ মাজত বিভাজন হ'লে বিজেপি দলৰ লাভ হ'ব তেওঁলোকৰ কাৰণে সহজ হ'ব আৰু তেওঁলোকে বিভাজনৰ বিচাৰি আছে ইফালে অহা 7 ডিচেম্বৰত হোটেল লিলিত কংগ্ৰেছ অবিহনে বৈঠকত মিলিত হ'ব 15টাকৈ বিৰোধী দলৰ নেতৃত্ব অসম সন্মিলিত মৰ্চাৰ এই বৈঠকতেই স্পষ্ট হ'ব বিৰোধী ঐক্য মঞ্চই পুনৰ আকোৱালি ল'বনে নলয় কংগ্ৰেছক ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম